বানপীড়িত আৰ্তজনৰ কাষত থিয় হ'ল প্ৰকৃতিপ্ৰেমী সেউজ কোঁৱৰ অনুপ পাটকাৰ নেতৃত্বত সোণাৰু কাঞ্চন কৃষ্ণচূড়া অনুষ্ঠানৰ সৈতে জড়িত বিচিত্ৰ নাৰায়ণ আৰু জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং, কুসুম কৈলাশ, মাধৱ ৰঞ্জন, সুৰেন্দ্ৰ লোহাৰৰ লগতে প্ৰকৃতিক ভালপোৱা সচেতন ব্যক্তি। ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱে বিভীষিকা সৃষ্টি কৰা উজনি নামনিৰ বিভিন্ন অঞ্চলৰ লগতে চৰাইদেউ জিলাখনৰ বিভিন্ন অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে। চফৰাই নদী আৰু দিচাং নদীৰ বাঢ়নি পানীৰে জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে খনা, চাহবাগিচাৰ দাঁতিকাষৰীয়া বহু অঞ্চলত পানীত বুৰ গৈ আছে। অঞ্চলটোৰ জনসাধাৰণৰ এতিয়া নিৰাপত্তা নোহোৱা হৈ পৰিছে। ঘৰ, বাৰী, সা-সম্পত্তি, বিদ্যালয় আদি পানীত জাহ গৈছে। ফলত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী আদিৰ সমস্যাই বানাক্ৰান্ত ৰাইজৰ দুখ কুলাই পাচিৰে নধৰা হৈ পৰিছে। এনে পৰিস্থিতিত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত। প্ৰকৃতিপ্ৰেমী সেউজ কোঁৱৰ অনুপ পাটকাৰ সৈতে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ সৈতে জড়িত অসমৰ কণ্ঠশিল্পী বিপিন চাওডাং, কুসুম কৈলাশ, মাধৱ ৰঞ্জন, সুৰেন্দ্ৰ লোহাৰকে ধৰি ওলাই আহিল কেইবাগৰাকীও ব্যক্তি। তেওঁলোকে বানাক্ৰান্ত লোকসকলৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে কিছু খাদ্য সামগ্ৰীৰ লগতে ঔষধো বিতৰণ কৰে। এই বিপদৰ সময়ত মানুহে মানুহৰ বাবে সকলোকে সহায় সহযোগ আগবঢ়াবৰ বাবে গীতেৰে আহ্বান জনায় শিল্পীসকলে। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। হয়, আচলতে প্ৰকৃতিয়ে কালৰূপ ধৰিলে, বলীয়া বান আহিলে আৰু গোটেই অসমতে বানপানী। এতিয়া ৰাইজৰ বহুত দুখ দুৰ্গতি কষ্ট হৈছে, বহুত দুখ পাইছে মানুহবিলাকে। ইয়াতে খাবলৈ নাই, ঘৰ নাইকিয়া, এনেকুৱা অৱস্থা হৈছে। গতিকে আমি ভাবিলোঁ আমাৰ মৰাণৰ শিল্পী সমাজ তথা আমাৰ এই অঞ্চলৰ সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী অনুপ পাটকাৰ দেৱৰ তত্বাৱধানত আমি ভাবিলোঁ আমি কিছু হ'লেও আমি সকাহ দিব পাৰিম নেকি মানুহখিনিক। সেইকাৰণে আজি অকণমান চাউল, দাইল, বিস্কুট আদি লৈ আমি এই ৰাইজৰ ওচৰলৈ আহিলোঁ, দিচাংপানী অঞ্চললৈ আহিলোঁ। ইয়াতে বহুতো ৰাইজৰ ঘৰ নাইকিয়া হৈছে, খাবলৈ ভাত পানী নাইকিয়া হৈছে, কাপোৰ নাইকিয়া হৈছে। সেইকাৰণে আমি যি পাৰোঁ আমাৰ মৰাণ শিল্পী সমাজ তথা অনুপ পাটকাৰ দেৱৰ তত্বাৱধানত আমি কিছু সাহাৰ্য দিবলৈ প্ৰয়াস কৰিলোঁ আৰু সেই দিয়ে আছোঁ। আৰু খুব বেয়া লগা এটা অৱস্থা ইয়াত হৈছে, অসমৰ বিভিন্ন প্ৰান্তত হৈছে। প্ৰকৃতিক কোনেও বাধা দি ৰাখিব নোৱাৰে আৰু সেইকাৰণে আমাৰো বেয়া লাগিলে। আমি ভূপেন হাজৰিকা দেৱৰ গীতবিলাক শুনি থাকোঁ, মানুহে মানুহৰ বাবে। সেইকাৰণে আমিও মানুহে মানুহৰ বাবে অকণমান সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। যদি মই খনা চাহ বাগিচাৰ এজন মানুহে বুলি আমি নিজকে ধৰিছোঁ, যদিও আমাৰ তাত বানপানী হোৱা নাই, আমি যেনে তেনে বাচি আছোঁ, এওঁলোক কিন্তু অৱস্থা বেয়া। সেইকাৰণে আমি গানৰ জৰিয়তে যাই গাব বিচাৰোঁ। লুইতে নিলে গৈ উটুৱাই উটুৱাই, বলীয়া বানে গৈ নিলে ঐ উটুৱাই, নাইনো ভাতে পানী, নাইনো ঘৰে বাৰী, পাৰিলে দিয়া দান কৰাহে প্ৰতিদান। দাদা আমি খনা চাহ বাগিচাৰ বানপীড়িতৰ ল'ৰা। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।